হাঁহে মাহে এসাঁজ খোৱাৰ যাত্ৰাৰে আমিবোৰ। এয়া মোৰ লগত আছে মোৰ দুগৰাকী খুৰী আৰু লগত আহিছে তিনিগৰাকী মোৰ ভণ্টি। গৈ আছোঁ ভাগিনৰ ঘৰলৈ বুলি প্লেনিং হঠাতে এনেকৈ ওলালোঁ আমি গোটেইখিনি একেলগে। এয়া গৈ পাই আৰু ডাইৰেক্ট চাহৰ জুতিতহে বহিছোঁ। চাহৰ জুতি লোৱাৰ পাছত সকলো লাগি গ'লোঁ ভাতৰ কামত। যিহেতু আমি খন্তেকীয়াকৈ গৈছোঁ, খাই বৈ যিহেতু আবেলি ঘৰমুৱা হ'ব লাগিব, সেইকাৰণে দেউতা আৰু ভিনদেউ লগ হৈ আমাৰ কাৰণে এয়া কাঠআলু খান্দি উলিয়ালে। এয়া খুৰীয়ে কাটি আছে ফ্ৰেছ ফ্ৰেছ কাঠআলু মাটি দালিৰ সৈতে। এয়া যাব আকৌ চিনামৰালৈ বুলি এয়া ৰেডি কৰি আছে। এইবোৰ কৰি থাকোঁতে ভাত খাবৰে হ'ল। আজি ভাত কলপাততে হ'ব। ভাতৰ লগত আছে বিশেষ ব্যঞ্জন আজি মাটি দালি আৰু কাঠআলু। তাৰ পাছত আছে লাই শাকৰ চাটনি। তাৰ পাছত আছে ৰঙালাও, ৰাজমাহ, আলু, চয়াবিন এনেকৈ শুকান ভাজি আৰু আছে এয়াও এখন শুকান ভাজি। তাৰ পাছত আৰু হাঁহ কোমোৰা আৰু এনেকৈ আজিৰ আমাৰ যাত্ৰা সামৰণি মাৰিলোঁ।